নমস্কাৰ, কৃপালু আই সমস্ত বা সমস্ত সকলোলৈকে মই মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু মই আজি ভক্তি ৰত্নাৱলী পাঠ কৰিবলৈ ওলাইছোঁ। আগৰ ভিডিঅ'ত য'ৰ পৰা এৰিছিলোঁ তাৰ পৰা আকৌ আৰম্ভ কৰিবলৈ ওলাইছোঁ। আহকচোন ভিডিঅ'টো শুনো। শ্ৰীমন্ত শংকৰ হৰিব কতৰ জানা যে নকল্প তাহান্ত বিনাই নাই 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 ওই আমার পরম গুরু রাম ওই আমার পরম গুরু কৃষ্ণ এরা আছে ইন্দ্রিয়র বৃত্তি আছে মনুষ্যর ইন্দ্রিয়র বৃত্তি যত অযত্নে প্রবর্তে যেন নানা বিষয়ত হে রাম এহি মতে ইন্দ্রিয়র বৃত্তি বিষয় করিয়া বিষ্ণু তারতি কৰে। ইয়াতে কৈছে কি আছে মনুষ্যৰ ইন্দ্ৰিয়ৰ বৃত্তি যত অযত্নে প্ৰৱৰ্তে যেন নানা বিষয়ত। মনুষ্যৰ ইন্দ্ৰিয়ৰ যিমান বৃত্তি আছে এই বৃত্তিসমূহ কৈছে তুমি চিত্ত বৃত্তি মোৰো প্ৰৱৰ্তন নাৰায়ণ। আচলতে মাধৱদেৱে এইটো লিখিছে নামঘোষাত। গতিকে এই বৃত্তিবিলাক আমাৰ অযত্নে বিষয়ত প্ৰৱৰ্তে। চকুৱেও যত্ন নোহোৱাকৈ চাবয়ে, ভাল হওক বেয়া হওক, আৰু নাসিকায়ো ঘ্ৰাণ ল'বয়ে। গতিকে এইবিলাক আচলতে বৃত্তি হয় ইন্দ্ৰিয়ৰ। গতিকে এই বৃত্তিসমূহ যত্ন নকৰাকৈ বিষয়ত প্ৰৱৰ্তি আছে। সেহি মতে ইন্দ্ৰিয়ৰ বৃত্তি নিৰন্তৰ বিষয়ক এৰিয়া বিষ্ণুত ৰতি কৰে। গতিকে ঠিক তেনেদৰে ইন্দ্ৰিয়ৰ বৃত্তিসমূহ যেতিয়া বিষয় বাদ দি বিষ্ণুত ৰতি কৰিব তেতিয়া আচলতে আমাৰ ইন্দ্ৰিয়সমূহ বৈশ্য হ'ব। গতিকে আমি বিষ্ণুত সদায় ৰতি কৰিব লাগে, ঈশ্বৰ সেৱা কৰিব লাগে। হে ৰাম নকৰে কামনা ভকতি কতে তাকে বুলি ভাগৱতী ভকতি প্ৰধান নকৰে কামনা ভকতি কতে ধ্যান। তেতিয়া কামনা বাসনা শৰীৰত নাইকিয়া হ'ব। সকলোৱে কামনা কৰোঁ আমি যে মোক ঘৰ লাগে, মোক চাকৰি লাগে, এনেকুৱা মনত সদায় কামনা, সদায় ভালৰ কাৰণে সদায় ইন্দ্ৰিয়সমূহ আমাৰ কামনা কৰে, মনে কামনা কৰে ভাল হওক, মই সকলোতকৈ পৃথিৱীৰ আটাইতকৈ ধনী মানুহ হওঁ, এনেকুৱা কামনা আমি আচলতে সকলোৱে কৰোঁ। গতিকে এই কামনাসমূহ যেতিয়া আমি ইন্দ্ৰিয়বিলাক হৰিসেনাত ৰতি হ'ব তেতিয়া এই কামনা ইন্দ্ৰিয়সমূহ নকৰা হ'ব, তেজব বুলি কৈছে। তাকে বুলি ভাগৱতী ভকতি প্ৰধান। তাকে আচলতে ভাগৱতী ধৰ্ম বুলি ভকতি বুলি কয়। হে ৰাম কৰ্ণে শুনে কৃষ্ণ কথা মুখে বলে ৰাম মনে পাদ পদ্ম স্মৰে হস্তে কৰে কৰ্ণে শুনে কৃষ্ণ কথা মুখে বলে ৰাম। এই কাণে সদায় কৃষ্ণ কথা শুনিবলৈ যত্নপৰ হ'ব আৰু মুখে সদায় ৰাম নাম ল'ব। মনে পাদ পদ্ম স্মৰে হস্তে কৰে কাম। মনে সদায় এই হস্ত পাদ পদ্ম স্মৰণ কৰিব আৰু হাতে সদায় ঈশ্বৰৰ কৰ্ম কৰিবলৈ আগ্ৰহী হ'ব। কৃষ্ণৰ প্ৰতিমা
দেখে চকুৱে ভক্তক বিষ্ণু বুদ্ধি কৰি হিৰে নমে হৈছে কি কৃষ্ণৰ প্ৰতিমা দেখে চকুৱে ভক্ত বিষ্ণু বুদ্ধি কৰি হিৰে নমে সমস্ত মানে চকুৱে সদায় হৰি ভকতক মানে ঈশ্বৰৰ প্ৰতিমা বুলি মানে প্ৰণাম কৰিব ঈশ্বৰৰ ভকতক। আচলতে সকলোৱে বহুত তেনেকুৱা ব্যক্তি আছে মানে ঈশ্বৰৰ থাপনা নাই, বিষ্ণুৰ মন্দিৰ আছে, বিষ্ণুৰ প্ৰতিমা থাকে, গতিকে সেই প্ৰতিমাসমূহক মানে টকা পইচা দি আমি প্ৰণাম কৰোঁ, নৈবাদ্য দিওঁ। আচলতে ইয়াতে কৈছে কি যে কৃষ্ণৰ প্ৰতিমা দেখে চকুৱে ভক্তক, কৃষ্ণৰ প্ৰতিমা আচলতে হৰি ভক্তক দেখিবলৈ কৈছে। হৰি ভকতে আচলতে কৃষ্ণৰ প্ৰতিমা বিষ্ণু বুদ্ধি কৰি হিৰে নমে সমস্ত, বিষ্ণু বুদ্ধি কৰি সমস্ত জগতৰ যিমান জীৱ আছে তেওঁ আচলতে মনেদি বিষ্ণু বুলি মানে প্ৰণাম কৰে। হে ৰাম নিৰ্মল্য তুলসী ঘ্ৰাণ লৈ নাখিকাই বিষ্ণুৰ নৈবদ্য মাত্ৰ আস্বাদে যি ভাই নিৰ্মল্য তুলসী ঘ্ৰাণ লৈ নাখিকাই, নিৰ্মাল্য তুলসী ঘ্ৰাণ নাখিকাই মানে সদায় ল'ব, আৰু বিষ্ণুৰ নৈবাদ্য মানে আস্বাদে জিভাই, বিষ্ণুৰ নৈবাদ্য মানে জিভায়ো সোৱাদ ল'বলৈ আৰম্ভ কৰিব। হে ৰাম পদে বিষ্ণু ক্ষেত্ৰ বৈষ্ণৱৰ ঠাই যায় এহি মতে ইন্দ্ৰিয়ৰ বৃত্তি পদে মানে ভৰি, পদে বিষ্ণু ক্ষেত্ৰে বৈষ্ণৱৰ ঠাইক যায়, পদে সদায় বিষ্ণু বৈষ্ণৱৰ মানে ঠাইত যাবলৈ যত্ন কৰিব। কাৰণ বিষ্ণু মন্দিৰক যাবলৈ হ'লে বহুত আমি হেলা কৰোঁ। যেতিয়া আমি ইন্দ্ৰিয়ৰ বৃত্তিসমূহ ঈশ্বৰৰ ওচৰত মানে প্ৰৱৰ্তন হ'ব তেতিয়া আমি মানে হৰি সেৱা কৰিবলৈ তীৰ্থস্থানক যাবলৈ আগ্ৰহী হ'ব। পদেও ক্ষেত্ৰস্থানক সদায় যাবলৈ মানে চেষ্টা কৰিব। হে ৰাম এহি মতে বিষ্ণু তেখে প্ৰৱৰ্তে অযত্নে যে জানা মনে বিষয় নকৰে কামনা বিষ্ণু দেখে প্ৰৱৰ্তে অযত্নে যে জানা মনে একো বিষয় নকৰে কামনা, যে বিষ্ণুতে প্ৰৱৰ্তে ইন্দ্ৰিয়ৰ যিমান মানে বৃত্তি আছে মানে বিষ্ণুত যেতিয়া অযত্নে প্ৰৱৰ্তন হ'ব তেতিয়া মনে আৰু আন বস্তু মানে কামনা নকৰে, বিষয়ৰ ভোগৰ ইচ্ছা নাথাকে মনৰ, কেৱল ঈশ্বৰ সেৱাতে মন সদায় আগ্ৰহী হ'ব। হে ৰাম তেবে আৰু তাহাৰ মহিমা কৈব কি পাইলে প্ৰসাদ জিত মক্ষত তেবে আৰু তাহাৰ মহিমা কৈব কি পাইলে প্ৰসাদ যিটো মুখ্যত অধিক। গতিকে তেওঁ আৰু যাৰ তেনেকৈ ইন্দ্ৰিয়ৰ বৃত্তিসমূহ প্ৰৱৰ্তিছে তেওঁ আৰু ঈশ্বৰৰ প্ৰসাদ পাইছে। কাৰণ ঈশ্বৰৰ প্ৰসাদ মানে
মুগো প্ৰসাদ হয় আৰু তেওঁৰ কথা যিবিলাকে শুনে সেইটো আচলতে প্ৰসাদ হয়। গতিকে এই প্ৰসাদ আচলতে মহাপ্ৰসাদ, যে হৰিশেঙা যিয়ে কৰিছে মহাপ্ৰসাদ হয়। তেওঁ সেই প্ৰসাদ পালে আৰু মানে বেলেগ প্ৰসাদৰ তেওঁ আৰু আগ্ৰহী নহয়। গতিকে মোক্ষটো অধিক, মোক্ষতকৈ অধিক মানে পদ পাব। সেইকাৰণে হৰিশিঙাত সদায় ইন্দ্ৰিয়ৰ বৃত্তিসমূহ আমাৰ পুৱা গধূলি প্ৰৱৰ্তন কৰি যেতিয়া আমি সদায় চলি আহিম, তেতিয়া ইন্দ্ৰিয়ৰ বৃত্তিসমূহ হৰিশিঙাৰ মানে আগ্ৰহী হ'ব আৰু মনেও একো কামনা নকৰা হ'ব। গতিকে এইখিনি আমাৰ আচলতে আজিৰ পদত ক'লে। হে ৰাম যদ্যপি মুকুতি পদ সুখৰু তথাপি ভকতি শ্ৰেষ্ঠ কহিল যদ্যপি মুকুতি পদ সুখৰূপ হয়, যদিও মুকুতি মানে পদ পালি সুখ হয়, তথাপি ভক্তি শ্ৰেষ্ঠ কহিলেও নিশ্চয় ভক্তিহে শ্ৰেষ্ঠ বুলি কৈছে। মোক্ষতকৈ মুকুতিতকৈও ভকতি মানে শ্ৰেষ্ঠ হয়। হেৰা সেৱাৰ আনন্দ সুখ মুকুতি নাই, মুকুতিৰ সুখ ৰস ভকতি হৰিশেঙাৰ কথা শুনাৰ যিটো আনন্দ, ঈশ্বৰ সেৱা কৰি যিটো আনন্দ, তেওঁৰ নাম গাই যিটো আনন্দ লাগিব, মুকুতিত সেই সুখটো আচলতে নাথাকে। এইটো হ'ল ভকতিৰ সুখ। ভকতিৰ সুখটো আত্যন্তিক সুখ। এই সুখ আচলতে মুকুতিত নাই। গতিকে মুক্তিৰ সুখটো মানে ভকতিত নাই। ভকতিৰ সুখ কিন্তু মুকুতিতে পাই বুলি কৈছে। যদি আপুনি ভকতি কৰে, ঈশ্বৰক ভকতি কৰে, তাতে আপুনি সংসাৰৰ পৰাও মুক্তি পাব আৰু ভকতিও হ'ল। কিন্তু যদি আপুনি মুকুতি বাঞ্ছা কৰে, তেতিয়াহ'লে আপুনি মুকুতিহে পাব, ভকতিৰ সুখ নাপায়। গতিকে আজিৰ ভিডিঅ' মই আৰু বেছি বহলকৈ নপঢ়োঁ। গতিকে এইখিনিতে মই সামৰিছোঁ আৰু আজিৰ দিনটোলৈ সকলোকে ভালে কুশলে থাকিবলৈ মই আচলতে আশীৰ্বাদ কৰিছোঁ। গতিকে আজিৰ ভিডিঅ' আৰু দীঘলীয়া নকৰোঁ, ইমানতে সমাপ্ত কৰিলোঁ। গতিকে সকলে ক্ষমা কৰিব।